নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো অনমোল ইণ্ডাষ্ট্ৰীৰ ফালৰ পৰা মুকলি হৈছে। জব ৰুলছ আৰু ৰিকুৱাৰমেণ্টছ প্ৰডাকশ্যন ট্ৰেইনী পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জবটো মুকলি হৈছে অনমোল ইণ্ডাষ্ট্ৰীৰ ফালৰ পৰা। পোষ্ট মুকলি হৈছে টোটেল 30টা, 30 পোষ্ট অপেন। জবটোৰ বাবে কোৱালিফিকেশ্যন বিচৰা হৈছে ITI এনি ট্ৰেড আৰু জবটোৰ বাবে চেলাৰী দিয়া হ'ব মান্থলি 10,000। জব লোকেশ্যন গুৱাহাটী হয়। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবটোৰ বাবে আপোনালোকে মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ প্ৰডাকশ্যন ট্ৰেইনী এনেদৰে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো ফ্লিপকাৰ্ট কোম্পানীৰ ফালৰ পৰা মুকলি হৈছে। ডেলিভাৰী এক্সিকিউটিভৰ জব হয়, আৰ্জেণ্ট হায়াৰিং। জবটোৰ বাবে আপোনালোকে ছেম ডে জইনিং কৰিব পাৰিব আৰু জবটো কোনো ধৰণৰ কনচালটেঞ্চি নহয়। আপোনালোকে ইয়াৰ বাবে কোনো ধৰণৰ ফিজ দিব নালাগে। কেৰি বায়'ডাটা উইথ ডকুমেণ্টছ ইন ইণ্টাৰভিউ টাইম। ইণ্টাৰভিউ এটেণ্ড কৰিব যাওঁতে আপোনালোকৰ বায়'ডাটা আৰু লগতে ডকুমেণ্টবিলাক লগত লৈ যাব আৰু জবটোৰ বাবে মেইল কেণ্ডিডেট বিচৰা হৈছে। কোম্পানী ফ্লিপকাৰ্টৰ ফালৰ পৰা জবটো মুকলি হৈছে। পোষ্টটো হৈছে ডেলিভাৰী এক্সিকিউটিভ। জব ৰুল ফ্লিপকাৰ্ট পাৰ্চেল ডেলিভাৰী। ফ্লিপকাৰ্টৰ যিবোৰ পাৰ্চেল আহে পাৰ্চেলবোৰ আপোনালোকে ডেলিভাৰী কৰিব লাগিব। লোকেশ্যনবোৰ হৈছে শিলচৰ, তিনিচুকীয়া, যোৰহাট, শিৱসাগৰ, আগৰতলা। এইবোৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম মেট্ৰিক পাছ কৰাৰ পৰা গ্ৰেজুৱেশ্যন পাছ কৰালৈকে আপোনালোকে জবটো কৰিব পাৰিব। এজৰ ক্ষেত্ৰত মেনশ্যন কৰা হৈছে মিনিমাম 18 আৰু মেক্সিমাম 35 ইয়াৰ্ছলৈকে জবটো কৰিব পাৰিব আৰু পাৰ পাৰ্চেল ডেলিভাৰী কৰিলে আপোনালোকে 33 ৰুপিজকৈ লাভ কৰিব আৰু জবটোৰ বাবে আপোনালোকে মান্থলি 18 to 35,000লৈকে ইনকাম কৰিব পাৰিব। জবটো কোনো ধৰণৰ কনচালটেঞ্চি নহয়। আপোনালোকে ইয়াৰ বাবে কোনো ধৰণৰ ফিজ দিব নালাগে। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, আপোনালোকে সোনকালে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰতে উই আৰ লুকিং টু অনবোৰ্ড 4 এপ্ৰিয়েণ্টিছ ফৰ আৱাৰ অৰ্গেনাইজেশ্যন। 4জন এপ্ৰিয়েণ্টিছ বিচৰা হৈছে। জব লোকেশ্যন পলাশবাৰী, গুৱাহাটী আৰু জবটো মুকলি হৈছে অন্নপূৰ্ণা গ্ৰুপৰ ফালৰ পৰা। পোষ্ট মুকলি হৈছে 4টা। কোৱালিফিকেশ্যন বিচৰা হৈছে BSc অনাৰ্ছ ইন ফুড টেকন'লজি বা BE ইন ফুড টেকন'লজি বা BTech ইন ফুড টেকন'লজি, BTech ইন ফুড ছায়েন্স বা MSc ইন ফুড টেকন'লজি, MTech ইন ফুড টেকন'লজি, BSc ইন কেমেষ্ট্ৰি। এইবোৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন থাকিলে আপোনালোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব আৰু জবটোৰ বাবে মেইল কেণ্ডিডেট বিচৰা হৈছে। ফিমেলসকলে এপ্লাই নকৰিব, মেইল কেণ্ডিডেটসকলে এপ্লাই কৰিব। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 11,000 পাৰ মান্থ। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবটোৰ বাবে আপোনালোকে মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰ জবটো IT হাৰ্ডৱেৰ কোম্পানী এটাৰ ফালৰ পৰা মুকলি হৈছে। এন IT হাৰ্ডৱেৰ কোম্পানী এষ্টাব্লিছ 2001 ৰিলেটেড টু গভৰ্ণমেণ্ট PSU এণ্ড কৰ্পৰেট বিজনেছ ৰিকুৱাৰ্ছ কেণ্ডিডেট ফৰ। এ নম্বৰ পোষ্টটো হৈছে একাউণ্টেণ্ট। পোষ্ট এটা মুকলি হৈছে। বি নম্বৰতে ছাৰ্ভিচ মেনেজাৰৰ এটা পোষ্ট। চি নম্বৰ মাৰ্কেটিং এক্সিকিউটিভৰ 2টা পোষ্ট আৰু ডি নম্বৰতে ছাৰ্ভিচ ইঞ্জিনিয়াৰৰ পোষ্ট মুকলি হৈছে। ছাৰ্ভিচ ইঞ্জিনিয়াৰ পোষ্টৰ বাবে আপোনালোকৰ প্ৰিণ্টাৰ বা কম্পিউটাৰ নেটৱৰ্কিঙত কাম কৰা অভিজ্ঞতা থাকিব লাগিব। জবকেইটাৰ বাবে যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে 20 ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ যদি আপোনালোকে একাউণ্টেণ্টৰ বাবে আবেদন কৰিছে একাউণ্টেণ্ট মেনশ্যন কৰি দিব বা যদি বেলেগ পোষ্টৰ বাবে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব।